খালো পাগলা আহি গল আকৌ আমাৰ ভিক্টৰ দাস পাগলা আহি গল ভিক্টৰ দাস পাগলা আহি গল আমাৰ ভাই তই কালি মোক গোটেই বদনাম কৰি দিছ ঐ কালি উভত মাত মাতি মোক গোটেই বদনাম কৰি দিছ তই গোটেই দুনিয়াৰ মোৰ ফোনৰ ওপৰত ফোন আজি উভত মাত নেমাতিবি চব থাকিয়ে থাকিব ভাত খাই মই ৰাতিপুৱা 6টাতে মই দেখিছো মই ভাবিছো তই চাগে মই নুফুলো আপুনি কলে সোনকালে এতিয়া নৰ্মেল অৱস্থাত আছে কালি 2টা বিয়ে খাই লৈছিলে মোৰ ভাই ভিক্টৰে এতিয়া আৰু মজা কিন্তু তোক মই আগতকে বহুত ধুনীয়া দেখিছো মই ধুনীয়া মানুহটো ধুনীয়া নহয় কিন্তু তোৰ আগতে চকু ক'লা পৰি গৈছিলে তোৰ বহুত ফেডেড হৈ গৈছিলে মানুহটো এতিয়া তই একদম সজীৱ হৈ আহিছ খালো বৰ ধুনীয়া লাগিলে খাই তই ভাতটো তুলি ইয়ালৈকে আনিবি মই খালো খাই ভিতৰত খাইছ বঢ়িয়া মিটিং কেইখনমান মাৰিব লাগিব মিটিং মাৰিব লাগিব সেইটোৱে খাই কেনেকুৱা বোলে আজি খালি নে আমাৰ ইয়াত খাইছ খানা ঠিক আছে ইয়াত দাদাকো আহিছে দাদা বৌ আহিছে আমি ভিক্টৰ আকৌ আহি গ'ল ভিক্টৰ ভাই ইয়াতে যে হেৰিটো আছে অডিটৰিয়ামটো যে তাতে মোটামুটি 5 লাখ মান মানুহ মোটামুটি প্ৰগ্ৰেম চাব পাৰে ইয়াতে ভাল প্ৰগ্ৰেম কৰিব পাৰি গম পাইছে না বাহিৰা আৰ্টিষ্ট আনি খানাপাৰা ফিল্ড চিল্ডতকৈ বেছি ডাঙৰ বহুত মানুহ ধৰিব আৰু ভিজুৱেলটো বহুত ধুনীয়া মানে এনেকুৱা ভি টাইপ আছেতো বহুত জেগা আমি মানে ইয়াত মই ভাবি আছো শিৱসাগৰতে কৰোঁ নে ইয়াতে কৰোঁ এটা অসমৰ এটা মানে হেৰি টুৰিষ্ট ছিজনত এটা ডাঙৰ মানে হেৰি কনচাৰ্ট এটা লাগে আমাৰ ইয়াতে কনচাৰ্টটো বহুত কম কনচাৰ্ট লাগে মই ভাবি আছো হয়তো শিৱসাগৰটো কৰিব পাৰোঁ নহ'লে কাজিৰঙাটো কৰিব পাৰোঁ কাজিৰঙাত কৰিবলৈ অকণমান অসুবিধা আছে কি বন্যপ্ৰাণীৰ কাৰণে ইয়াতে চাউণ্ডৰ প্ৰব্লেম আছে ইয়াতে